Hello everyone, welcome to YouTube channel Happy Home Assam. আৰু ইয়াত আপোনালোকে স্ক্ৰীনত দেখিছে আৰ্মি ৱেলফেয়াৰ এডুকেশ্যন সোসাইটি আৰু এইটো এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ দ্বাৰা আমাৰ গোটেই ইণ্ডিয়াত যিমানবিলাক আৰ্মি পাব্লিক স্কুল আছে সেইবিলাক পৰিচালিত হয় যেনেকৈ আমাৰ অসমত আছে যোৰহাটত আছে তেজপুৰত আছে তাৰপিছত গুৱাহাটীৰ নাৰেংগীত আছে বশিষ্ঠত আছে আৰ্মি পাব্লিক স্কুল আৰু কিছুমান জায়গাত আছে য'ত আৰ্মিৰ কেম্প আছে বা আৰ্মিৰ বেছ আছে তো তাতে আৰ্মি পাব্লিক স্কুলবিলাক আছে তো আৰ্মি পাব্লিক স্কুলবিলাক এই আৰ্মি ৱেলফেয়াৰ এডুকেশ্যন সোসাইটিৰ দ্বাৰা পৰিচালিত হয় এতিয়া এই আৰ্মি ৱেলফেয়াৰ এডুকেশ্যন সোসাইটিয়ে এটা অনলাইন স্ক্ৰিনিং টেষ্ট পাতিব আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে যিবিলাক আৰ্মি পাব্লিক স্কুল আছে তাতে যিবিলাক টিচাৰ ৰিক্ৰুটমেণ্ট হয় সেই টিচাৰ ৰিক্ৰুটমেণ্টটো এই যেটো অনলাইন স্ক্ৰিনিং টেষ্ট ইয়াৰ জৰিয়তে সিলেকশ্যন কৰিব অৰ্থাৎ অনলাইন স্ক্ৰিনিং টেষ্টটো কোৱালিফাই কৰাৰ পিছত এখন স্ক'ৰ কাৰ্ড পাব যিখন আপোনালোকৰ যেতিয়া আৰ্মি স্কুলবিলাকত ভেকেন্সি ওলায় তেতিয়া ইণ্টাৰভিউ কাৰণে সেইখন ব্যৱহাৰ হ'ব বা তাৰ ওপৰত বেছ কৰি পেলাই এপইণ্টমেণ্টবিলাক হ'ব গতিকে যিসকলে ইণ্টাৰেষ্টেড বা যিসকলৰ কোৱালিফিকেশ্যনখিনি আছে তেওঁলোকে এই এক্সামটো দিব পাৰে গতিকে আহক এতিয়া আমি ডিটেইলছখিনি চাওঁ তো এই ৱেবছাইটত গ'লে আপোনালোকে এই অনলাইনৰ পেজটো পাব তো ইয়াত দেখিছে এই পেজটোত লগইন আছে ইনষ্ট্ৰাকশ্যন আছে তাৰপিছত ইম্পৰ্টেণ্ট ডেটবিলাক আছে তাৰপিছত এই ৱেবছাইটটো দেখিছে এই ৱেবছাইটত আপোনালোকে যাব লাগিব awsindia.com আৰু অনলাইন এপ্লাই চলিব যোৱা 5 জুনৰ পৰা আৰম্ভ হৈছে আৰু 16 আগষ্টলৈকে 16 আগষ্টলৈকে এই অনলাইন প্ৰচেছখিনি চলিব কি ভেকেন্সি কাৰণে চলিব পিআৰটি টিজিটি পিজিটি এইকেইটা পোষ্টৰ কাৰণে অনলাইন স্ক্ৰিনিং টেষ্ট হ'ব এতিয়া বাকি ইনষ্ট্ৰাকশ্যনখিনি চাওঁ আমি তাৰ আগত সকলোকে মই ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যাতে সকলোৱে এই ইনফৰমেশ্যনখিনি পায় তো আহক এতিয়া আমি ডিটেইলছখিনি চাওঁ তো এইটো হৈছে অনলাইন স্ক্ৰিনিং টেষ্টৰ যিখিনি ইনষ্ট্ৰাকশ্যনছ ইয়াতে আছে এক্সামটো হ'ব ছেপ্টেম্বৰত আৰু ছেপ্টেম্বৰত ইয়াতে লিখা আছে কেতিয়া হ'ব 20, 21, 22, 23 এই চাৰিটা দিনত অনলাইন স্ক্ৰিনিং টেষ্টটো হ'ব আমাৰ ভাৰতৰ বিভিন্ন জায়গা তাৰে ভিতৰত আমাৰ অসমৰো চেণ্টাৰ থাকিব তাৰপিছত এই এক্সামটো পাছ কৰাৰ পিছত এখন স্ক'ৰ কাৰ্ড দিয়া হ'ব ইয়াত লিখা আছে those who appear in the examination will be given a score card এখন স্ক'ৰ কাৰ্ড পাব which shall be valid for life আৰু গোটেই জীৱনৰ কাৰণে এইখন ভেলিড থাকিব আৰু পিছত যদি আপোনালোকে স্ক'ৰটো ইমপ্ৰুভ কৰিব বিচাৰে সেয়া পিছত কৰিব পাৰিব এক্সামটো দি পেলাই তাৰপিছত এতিয়া এই পৰীক্ষাটোৰ লগত জড়িত ইনষ্ট্ৰাকশ্যনবিলাক ইয়াতে আছে আপোনালোকে পঢ়ি চাব পাৰিব পিছত মই থুলমূল কৰি প্ৰিচাইজলি কৈ দিছোঁ যাতে সকলোৱে গম পায় আৰু এপ্লাই কৰিব পাৰে বা এটা অপৰচুনিটি এটা পায় তো ইয়াত এক্সামটোত এপিয়াৰ হোৱাৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব পিজিটিৰ কাৰণে লাগিব পোষ্ট গ্ৰেজুৱেশ্যন ইন কনচাৰ্ণ ছাবজেক্ট উইথ 50% আৰু বিএড 50% ঠিক তেনেকৈ টিজিটিৰ কাৰণে ডিগ্ৰী 50% আৰু বিএডত 50% আৰু যিসকলে পিআৰটিৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে ডিগ্ৰী 50% আৰু বিএলএড নাইবা ডিএলএড ইয়াতো 50% লাগিব তাৰপিছত বাকীখিনি চাওঁ আমি বাকী ক্ৰাইটেৰিয়াখিনি ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যিসকলে এতিয়া পৰীক্ষা দিব তেওঁলোকে চিটেট বা ষ্টেট টেট পাছ কৰিব লাগিব বুলি কথা নাই কিন্তু যদি এপইণ্টমেণ্টৰ কাৰণে চিলেকশ্যন হয় কেতিয়াবা তেতিয়া কিন্তু এই চিটেট বা টেট আমাৰ ষ্টেট টেট পাছ কৰিব লাগিব তাৰোপৰি যদি চিটেট কোৱালিফাইড নহয় বা টেট কোৱালিফাইড নহয় কিন্তু বাকী সকলো ফালৰ পৰা আপোনাৰ আৰ্মি পাব্লিক স্কুলৰ স্ক'ৰ কাৰ্ড আছে তেতিয়াহ'লে হয়তো এডহক পষ্টত এপইণ্টমেণ্ট হ'ব পাৰে কাৰণ এডহক ভেকেন্সিও খুব ওলাই থাকে আৰ্মি পাব্লিক স্কুলবিলাকত আৰু তাতো ভাল চেলাৰী হয় বাকী যিয়েই নহওক আপোনালোকে এই পৰীক্ষাটো দি থ'লে বা স্ক'ৰ কাৰ্ডখন লৈ থ'লে কিবা নহয় কিবা কামত দিব বা আৰ্মি পাব্লিক স্কুলত ভেকেন্সিবিলাকত আপোনালোকে এপিয়াৰ হ'ব পাৰিব ইয়াৰ পিছত ইয়াতে এজৰ ক্ৰাইটেৰিয়া আছে আৰ্মি স্পৰ্টছৰ কাৰণে আছে এইখিনি আমি নাচাওঁ আমি চাম আদাৰ্ছৰ কাৰণে কিমান আছে ফৰ ফ্ৰেছ কেণ্ডিডেট বিল' 40 ফ্ৰেছ কেণ্ডিডেটছ ন' টিচিং এক্সপিৰিয়েঞ্চ যাৰ কোনো টিচিং এক্সপিৰিয়েঞ্চ নাই 40 বছৰ তলত হ'ব লাগিব আৰু যদি যিসকলৰ 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে 40 পৰা 55ৰ ভিতৰত এজ হ'ব লাগিব তাৰপিছত এক্সামটো হ'ব 20, 21, 22, 23 এইকেইটা এই ছেপ্টেম্বৰ মাহৰ এই 4টা দিনত হ'ব আৰু মেথডটো হ'ব অনলাইন MCQ ফৰ্মেট আৰু বাকি কুৱেশ্যনৰ সম্পৰ্কত এইবিলাক গাইডলাইন পিছত পাব এক্সাম চেণ্টাৰ এ লিষ্ট অফ এক্সাম চেণ্টাৰ আপোনালোকে অনলাইন এপ্লাই কৰোঁতে পাব তাৰপিছত ইয়াতে কুৱেশ্যন পেপাৰৰ ডিটেইলছখিনিও আছে আপোনালোকে এইখন পঢ়িলে গম পাই যাব
গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা ডেট কেইটা গম পালে 5 জুনৰ পৰা 16 জুন এতিয়া কি সাবজেক্টৰ কাৰণে আছে আমি সেইখিনি চাই লওঁ সাবজেক্ট কেইটা চোৱাৰ আগত আমি আৰ্মি স্কুল কেইখন চাই লওঁ আমাৰ ইয়াতে থকা আৰ্মি স্কুল আছে না ইয়াতে লিষ্ট অফ আৰ্মি স্কুল আৰ্মি পাব্লিক স্কুল ইয়াত দিয়া আছে তো ইয়াতে দেখিছে আপোনালোকে চাব আমাৰ ইয়াতে ক্লাষ্টাৰ 12ত আছে তেজপুৰ এপিএছ তেজপুৰ এপিএছ মিছামাৰী তাৰ পিছত এপিএছ দিনজান তিনচুকীয়া দিনজানত আছে আৰু এনেকে আমাৰ ইয়াতে আছে ক্লাষ্টাৰ 9 আছে এপিএছ নাৰেংগী এপিএছ বকিষ্ট তো এইবিলাক হৈছে বিভিন্ন ঠাইৰ আৰ্মি পাব্লিক স্কুলৰ ডিটেইলছ আমাৰ এপিএছ যোৰহাট আছে না মই তাকে চাই আছো তো ইয়াত দেখিছে ক্লাষ্টাৰ 10 আছে এপিএছ যোৰহাট তো এইকেইখন আৰ্মি পাব্লিক স্কুলৰ ভেকেন্সি বিলাকৰ কাৰণে এই যিখন অনলাইন স্ক্ৰিন টেষ্টৰ স্কোৰ কাৰ্ড এখন দৰকাৰ হ'ব তাৰ পিছত এতিয়া আমি চাম সাবজেক্টখিনি কি কি তো পিজিটি সাবজেক্ট বিলাক আছে একাউন্টেন্সি বায়োলজি বায়োটেকনলজি বিজনেস স্টাডিজ কেমিস্ট্রি কম্পিউটার সায়েন্স ইকোনমিক্স ইংলিশ কোর ফাইন আর্টস জিওগ্রাফি হিন্দি হিস্ট্রি হোম সায়েন্স ইনফরমেটিক্স প্র্যাকটিসেস ম্যাথমেটিক্স ফিজিক্যাল এডুকেশন ফিজিক্স পলিটিক্যাল সায়েন্স সাইকোলজি আৰু টিজিটিৰ কাৰণে আছে কম্পিউটাৰ সায়েন্স ইংলিশ হিন্দি ম্যাথমেটিক্স ফিজিক্যাল এডুকেশন সংস্কৃত সায়েন্স সোশ্যাল স্টাডিজ আৰু পিআৰটি আছে পিআৰটি ফিজিক্যাল এডুকেশন আৰু পিআৰটি উইদাউট ফিজিক্যাল এডুকেশন তো এইখিনি হৈছে সাবজেক্টৰ লিষ্ট গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম কোৱালিফিকেশ্যন বিলাক দিয়া আছে এইবিলাক পিছত চাব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এই আপডেটটো আপোনালোক জনালো আশা কৰিছো ভিডিঅ'টো চাইছে আৰু যদি ইণ্টাৰেষ্টেড এপ্লাই কৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত মই ইয়াৰে লিংকটো দি দিম আপোনালোকে ডেসক্ৰিপশ্যন বক্সত ক্লিক কৰি পেলাই এডভাৰটাইজমেণ্ট চাব পাৰিব আৰু ইনষ্ট্ৰাকচনখিনি চাব পাৰিব আজি এৰিছো থ্যাংক ইউ